কমিশনকো পঠাব কৈছো যাতে মহিলা কমিশনে ইয়াৰ কগনাইজেন্স লয় কাৰণ ইমান বেভিচাৰ এটো মানে কোনো মানুহে তো চাব নোৱাৰে মই আজি ওমেন কমিশনক কৈছো যে এখনৰ এটোৰ ওপৰত নোটিস ল'ব লাগে सर असम को लेकर प्रचार कर रहे हैं कि कांग्रेस एक बौर असम बनाना चाहता है किस तरह का बौर असम नहीं नया बौर असम वो लोग बांग्लादेश से आए हुए मुसलमान मियाँ मुसलमान लोगों को असम का सत्र में असम का मंदिर में बैठाना चाहते हैं এইবিলাক ইনষ্টিগেট কোনে কৰে এটা মোক কথা কওকচোন যে 2008 চনৰ পৰা নিউজ লাইভৰ মালিক ৰিনিকি ভূঞা বুলি বা পৰিচালন সঞ্চালিকা বুলি সকলোৱে জানে কিমান বাৰ তাতে গৈছে তৰুণ গগৈ গৈছে এটা সেই চেনেলটোৰ সন্মুখত ধৰ্ণা দিয়া এটা বাচ্চাৰ কাম নহয় নেকি বোলে কিবা নতুন এটা আৱিষ্কাৰ কৰিছো বেলেগ কথা নিউজ লাইভটো তাতে ৰিনিকি ভূঞা শৰ্মা CMD বুলি পৃথিৱীটো সবেই জানে আৰু কংগ্ৰেছৰ লিডাৰবিলাক গধূলি টকশ্বত যায় আকৌ সেই চেনেলটোতে বাহিৰত গৈ 50টাৰ মানে হুলস্থুল কৰাটো বাচ্চা নহয় জানো বোলে কিবা নতুন সোণৰ খনি এটা আৱিষ্কাৰ কৰিলো যেটো ইলেকশ্যন এফিডেভিটত দেখুৱা নাই তাতে যাওক কিন্তু কালিটো জবাব দিব লাগিব যে পাকিস্তানৰ একাউণ্টত কিমান টকা আছিলে হেইটোতো ইলেকশ্যন এফিডেভিটত দিয়া নাই ইলেকশ্যন এফিডেভিটত ইংলেণ্ডত থকা একাউণ্ট আৰু পাকিস্তান থকা একাউণ্টৰ টকা দি দেখুৱাব লাগিব নে নাই পিঠানিয়া কালেকশ্যন কৰা মালবিলাক ক'ত গ'ল পইচাবিলাক ক'ত গ'ল এটা আমি লগাই দিও নেকি যে পিঠানি ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটৰ সন্মুখত গৈ বিজেপিয়ে ধৰ্ণা দিও ইংলেণ্ডত গৈতো এতিয়া আমি ধৰ্ণা দিব নোৱাৰো পাকিস্তানত গৈতো আমি ধৰ্ণা দিব নোৱাৰো নে পাৰিম একাউণ্ট নম্বৰ দিছে একাউণ্টত কিমান টকা আছে দিয়া নাই আপোনালোকে 2024ৰ এফিডেভিট চাওক এইবিলাক খুন্দাই যাব নহয় আজি পদুত বৰদলৈ ক'ত গৈছে নিউজ লাইভৰ সন্মুখত পদুত বৰদলৈৰ FM ৰেডিঅ' ষ্টেচন নাই গপছপ নেকি গপছপ নাই তাতে আমি গৈছো নেকি তেওঁলোকে বুজি নাপায় গোটেই হাতীগাঁৱৰ গোটেই হোটেলবিলাক কংগ্ৰেছী লিডাৰবিলাকৰ হয় নে নহয় গোটেই হোটেলবিলাক কংগ্ৰেছৰ লিডাৰবিলাকৰ হয় নে নহয় আৰু গড়ৰ খৰ্গৰ পইচাবিলাক ক'ত আছে হেইটোৰতো এটা হিচাপ হ'ব লাগিব সেইকাৰণে ভাই আমাক এনে টানা টুনা নকৰিবা ইলেকশ্যন খেল যি গাৰক বেলেগ কথা এইবিলাক কি বাচ্চাৰ কাম কৰি আছে কিন্তু গড়ৰ খৰ্গৰ উত্তৰটো কিন্তু সংবাদ মাধ্যমত দিয়া দেখা নাই নেকি কটোৱে নিদিয়ে কিন্তু কালি মই ভাল পালোহেঁতেন বৰদোৱাত গৈছে যদি আবিৰ্ভাৱ ক্ষেত্ৰখনো এবাৰ চাই আহিলেহেঁতেন সেইখন চাব আকৌ সাহস নহল ভালোটো চাব লাগে না নে অকল বেয়াটো চাব লাগে সেইকাৰণে কংগ্ৰেছৰ ইলেকশ্যন খেলাৰো পৰিৱেশ নাই এইবাৰ আপোনালোকে চাব অসমীয়া মানুহে কিমান ডাঙৰ শাস্তি দিব কংগ্ৰেছক सर देश की नजरें टिकी हुई है कल गौरव गोगोई को लेके आपकी तरफ से स्टेटमेंट आने वाला है बड़ा कल तो आएगा ही ना आप लोग को तो इनविटेशन मिल चुका है मैं सीटर कथा नक अहंकार मैं नकरो किंतु कांग्रेसक एबार अखमिया माने बहुत डांगर शिक्षा দিব बहुत डांगर शिक्षा দিব ইতিমধ্যে বৰদোৱা বটৰদোৱা আৰু বৰছলা আদিৰ পৰা গৌৰৱ গগৈ খেদিছে ইম্পেক্ট ৰাইজৰ মনত বৰছলা হল অসমীয়া মানুহৰ এটা বিহগুৰি অসমীয়া মানুহৰ এটা পীঠস্থান বৰদোৱাত আমাৰ আত্ম অভিমান লুকাই আছে ইলেকশ্যনৰ গাড়ী লৈ বৰদোৱা সত্ৰত যাব নাপায়তো মই যে কথাটো কি গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ নিজৰ জিতেন্দ্ৰ সিঙে নিজৰ গাড়ীখনত উঠি বৰদোৱা সত্ৰত যাব লাগে সেৱা কৰিব লাগে ধুতিখন পিন্ধি ইলেকশ্যনৰ গাড়ীখন লৈ তেনেকে সত্ৰত নাযায়তো কাৰণ সত্ৰত সব ধৰণৰ মানুহ থাকে বিজেপি এজিপি কংগ্ৰেছ কামাখ্যা মন্দিৰত ইলেকশ্যনৰ গাড়ী লৈ যায় নেকি কওকচোন যদি কামাখ্যাক ভাল পোৱা সন্মান কৰা তেনে ৰাতিপুৱাই গৈ দৰ্শন কৰিম ইলেকশ্যনৰ বাছখন লৈ যোৱাৰ মিনিংটো কি যে কামাখ্যাকো ৰাজনীতিকৰণ কৰিম বৰদোৱাকো ৰাজনীতিকৰণ কৰিম কেতিয়াবা প্ৰধানমন্ত্ৰীক ইলেকশ্যনৰ বাছ লৈ কামাখ্যাত যোৱা দেখিছে নেকি বা আমি বাছখন লৈ যাম নেকি বাছ লৈ গ'লেও জালুকবাৰীতে ৰখাম বাকীখিনি গাড়ী দি আহিম এনেকে কামাখ্যাৰ ভিতৰত হাতৰ ছবি থকা বাছ এখন বৰদোৱাত হাতৰ ছবি থকা বাছ এখন
এইবিলাকতো আমাৰ পৰম্পৰাই নহয় এই ল'ৰাটো একো নাজানে কাৰণে এইবিলাক কৰি থাকে খেলে গ'ল কিন্তু পৰঠা তলত খেলে ওপৰলৈ চাওক নগ'লে এজন সুনীল কানগুলে বোলা মানুহে 20 কোটি টকাৰ কণ্টেক্ট এটা লৈছে আৰু এই বুদ্ধিবিলাক দি থাকে এজনী অদ্ৰিতা বুলি ছোৱালী এজনী আছে সুনীল কানগুলে এইবিলাক ইয়াত কিছুমান 10 গৰাকীমান এইবিলাক গোট খাইছে আৰু উল্টা পুল্টা পৰামৰ্শ দি থাকে মইতো কংগ্ৰেছ পাৰ হৈছো নহয় এনেকুৱা কেতিয়াওতো সুনীল কানগুলে আমাৰ এডভাইজাৰ নাছিল অসমৰ ৰাজনীতি জনা মানুহে এডভাইচ দিয়ে গতিকে আৰু যোনে যি কৰি আছে সব মোৰ নজৰত আছে আৰু মই তেওঁলোকৰ মূৰ্খামিটো দেখি মই হাঁহি আছো কোনবাই বৰদোৱা সত্ৰত ইলেকশ্যন বাছত উঠি যায় নেকি কওকচোন অলপতো শংকৰদেৱৰ প্ৰতি এটা শ্ৰদ্ধা ৰাখ सर और कुछ बातें निकल रही कि जो रैली वाले निकल बीच में रुकते नहीं है कहीं रुकते नहीं है किसलिए भीड़ वो अंदर में एक व्यक्ति है वो दिन में 3 केजी मटन खाते हैं बास का अंदर में ऐसा एक नेता है जिसको 3 केजी मटन चाहिए ब्रेकफास्ट शुरू करता है पुलाव और मटन से तो अंदर में खाएगा तो कहाँ रुकेगा तो आप लोग खबर कीजिए वो बास में एक व्यक्ति है जो सुबह का ब्रेकफास्ट पुलाव और मटन से शुरू करता है दूसरा मांस भी खाते हैं उसका नाम नहीं लेता हूं मैं चलिए बाय এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাক লৈ এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হ'ল গৌৰৱ গগৈক আজি আকৌ এবাৰ কটাক্ষ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বিশেষ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আত্মনিৰ্ভৰ অসমৰ 2.0 আজি পহিলা কিস্তিৰ ধন বিতৰণ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত এনেদৰে কংগ্ৰেছৰ পৰিৱৰ্তনৰ যাত্ৰাক সমালোচনাত মুখৰ হ'ল মুখ্যমন্ত্ৰীগৰাকী ইফালে গুৱাহাটী বটদ্ৰৱাৰ পিছত এইবাৰ তেজপুৰত ৰাইজৰ ৰোষত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ তেজপুৰৰ বিহগুৰিত প্ৰদেশ কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰাৰ সময়তে উত্তপ্ত পৰিস্থিতি হাতে হাতে বেনাৰ পোষ্টাৰ লৈ কংগ্ৰেছৰ ৰেলীত বাধা প্ৰদান স্থানীয় ৰাইজৰ বিহগুৰিৰ পিঠাখোৱাত শতাধিক লোকে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰে গৌৰৱ গগৈৰ পৰিৱৰ্তন যাত্ৰা হাতে হাতে বেনাৰ পোষ্টাৰ লৈ গৌৰৱ গগৈ বিৰোধী শ্লোগানেৰে ৰাইজে উত্তাল কৰি তোলে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ দেখতকৈ মিয়া ডাঙৰ নহয় গৌৰৱ গগৈ মুৰ্দাবাদ গৌৰৱ গগৈ গো বেককে ধৰি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে স্থানীয় ৰাইজ তথা বিজেপি সমৰ্থকে গৌৰৱ গগৈ নেতৃত্বত তেজপুৰৰ পৰা ঢেকিয়াজুলিলৈ উলিওৱা হৈছিল কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰা কংগ্ৰেছৰ ৰেলী বিহগুৰিৰ পিঠাখোৱা পোৱা মাত্ৰকে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি প্ৰতিবাদকাৰীৰে খণ্ডযুদ্ধত লিপ্ত হয় কংগ্ৰেছ কৰ্মী সমৰ্থক ইপিনে বিজেপি কৰ্মীৰ হাতত প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰী বসুমতাৰী অপদস্থ হোৱাৰ অভিযোগ কংগ্ৰেছ নেতা কৰ্মী পুনৰ জনাইছো বিজেপি কৰ্মীৰ হাতত প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰী অপদস্থ হোৱাৰ অভিযোগ কংগ্ৰেছ নেতা কৰ্মী এয়া কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰা জলৈকে গৈছে এই পৰিৱৰ্তন যাত্ৰা তাতেই প্ৰতিবাদৰ মুখামুখি হ'বলগীয়া হৈছে তাতে প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হৈছে এই পৰিৱৰ্তন যাত্ৰা বিশেষ বাহন লৈ ঠায়ে ঠায়ে পৰিৱৰ্তন যাত্ৰা আৰম্ভ কৰিছে কংগ্ৰেছে নিৰ্বাচনৰ পূৰ্বে এক বিশেষ প্ৰচাৰ অভিযানত নামিছে কংগ্ৰেছ এপিচিচিৰ সভাপতি গৌৰৱ গগৈ কেন্দ্ৰীয় প্ৰভাৰী জিতেন্দ্ৰ সিং সাংসদ প্ৰদ্যুৎ বৰদলৈ সাংসদ ৰকিবুল হুছেইন এনেদৰে কংগ্ৰেছ নেতা কৰ্মীসকলে আৰম্ভ কৰা এই পৰিৱৰ্তনৰ যাত্ৰা আজি তেজপুৰত উপস্থিত হৈছিল তেজপুৰৰ বিহগুৰিত তেনেদৰে অৱৰোধ কৰা হ'ল এই পৰিৱৰ্তন যাত্ৰাত আৰু তাৰ পিছতে এক অনাহুত পৰিস্থিতি এক হুলস্থুলীয়া পৰিস্থিতি স্থানীয় ৰাইজ তথা বিজেপিৰ সমৰ্থকে বাধা প্ৰদান কৰা পৰিলক্ষিত হ'ল তীব্ৰ বাক বিতণ্ডা কালি দিনটোতো বটদ্ৰৱাত দেখিবলৈ পোৱা হৈছিল একে পৰিস্থিতি বটদ্ৰৱাত পাকিস্তানৰ এজেণ্ট হুছিয়াৰ ধ্বনি দিয়া পৰিলক্ষিত হৈছিল গৌৰৱ গগৈৰ বিৰুদ্ধে গো বেক ধ্বনি দিয়া পৰিলক্ষিত হৈছিল ঠিক তেনেদৰে আজি আকৌ এবাৰ তেজপুৰত বিহগুৰিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ল প্ৰবল বাধাৰ সন্মুখীন হ'ল গৌৰৱ গগৈৰ পৰিৱৰ্তন যাত্ৰা
ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি তিনিচুকীয়াৰ ডুমডুমাত উত্তপ্ত পৰিস্থিতি ফিলোবাৰী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰৰ মৃত্যুক লৈ উত্তেজনা ছাত্ৰৰ মৃত্যুৰ ন্যায়ৰ দাবীত পুৱাৰে পৰা ডুমডুমা ফিলোবাৰী পথ অৱৰোধ দল সংগঠনৰ বিদ্যালয়ৰ সন্মুখত টায়াৰ জ্বলাই প্ৰতিবাদ টিএমপিকে আৰু দেউৰী ছাত্ৰ সংগঠনৰ শিক্ষকৰ প্ৰহাৰত অষ্টম শ্ৰেণীৰ ছাত্ৰ উৎপল তাইৰ মৃত্যু হোৱাৰ অভিযোগ শুকুৰবাৰে নিশা চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছিল উৎপল তাইৰ বিদ্যালয়খনৰ শিক্ষক সঞ্জীৱ শৰ্মাৰ বিৰুদ্ধে অভিযোগ বিদ্যালয় ছুটিৰ সময়ত শিক্ষকজনে ছাত্ৰজনক গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ ফিলোবাৰী শংকৰদেৱ শিশু নিকেতন কৰ্তৃপক্ষৰ বিৰুদ্ধে ঘটনাক গাপ দিয়াৰ চেষ্টাৰ অভিযোগ বৃহস্পতিবাৰে সংঘটিত হৈছিল এই ঘটনা বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ AMCHত মনে মনে ছাত্ৰজনক ভৰ্তি কৰোৱাইছিল স্কুল কৰ্তৃপক্ষই অভিযুক্ত শিক্ষক সঞ্জীৱ ছেত্ৰীৰ বিৰুদ্ধে ডুমডুমা থানাত এজাহাৰ দাখিল ছাত্ৰজনৰ পৰিয়ালৰ শুকুৰবাৰে নিশাই অভিযুক্ত শিক্ষক সঞ্জীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰে ডুমডুমা আৰক্ষীয়ে ছাত্ৰজনৰ ঘৰ শিৱসাগৰ জিলাৰ আমগুৰিত ছাত্ৰজনৰ ন্যায়ৰ দাবীত পৰিয়ালৰ ন্যায়ৰ দাবীত এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা পৰিলক্ষিত হ'ল এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ল ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে অভিযুক্ত শিক্ষকজনক কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰে স্থানীয় ৰাইজ তথা দল সংগঠনে পুৰহি শংকৰদেৱ শিশু নিকেতনত আমাৰে ছাত্ৰ অষ্টম শ্ৰেণীত পঢ়ি থকা উৎপল তাই বিদ্যালয়লৈ গৈছিল বিদ্যালয়ৰ পৰা বিদ্যালয় যাওঁতে বিদ্যালয়ৰ এজন শিক্ষকে সঞ্জীৱ শৰ্মা নামৰ এজন কলংকিত শিক্ষকে ছাত্ৰজনক প্ৰহাৰ কৰি যোৱাকালি অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় গতিকে আমি তাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আমাক উচিত তদন্ত আৰু ন্যায় লাগিব বিশেষকৈ যোৱাকালি কাৰায়ত্ব কৰিছে সঞ্জীৱ শৰ্মা নামক কিন্তু কেৱল কাৰায়ত্বতে নহ'ব তেখেতক ফাঁচি দিব লাগিব বিদ্যালয়ৰ গোটেই ষ্টাফখিনিকো তদন্তৰ আওতাত আনিব লাগে প্ৰিন্সিপালক আনিব লাগে বুলি আমি ভাবোঁ ইপিনে উৎপল তাইৰ মৃত্যুৰ পাছতে শিৱসাগৰৰ হালুৱাটিং কপাহতলীত এক শোকাকুল পৰিৱেশ এয়া কপাহতলীৰ মিচিং গাঁৱৰ শোকাকুল পৰিৱেশ শিক্ষক সঞ্জীৱ শৰ্মাই উৎপলৰ পিঠি মূৰ ভৰিৰ লগতে সৰ্বশৰীৰতে গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ ঘটনা সংঘটিত হ'ল ছাত্ৰজনৰ মৃত্যু হ'বলগীয়া পৰিৱেশৰ সৃষ্টি হ'ল মানে ল'ৰাজনৰ বিষয়েনো কি ক'ম ল'ৰাজন ইমান ধুনীয়া ভাল ল'ৰা আছিলে আৰু চবৰ লগতে কেনেকে কাক মাতিব লাগে বহুত ভাল আছিলে তাৰপিছত ল'ৰাজনৰ মানে ন্যায় লাগে আমাক যিজন মানে শিক্ষকে এনেকে তাক মাৰিছে বা এনেকে কিবা মাৰি পেলাই হত্যা কৰিছে তাক উচিত ন্যায় লাগে আৰু ফাঁচি হ'ব লাগে এইটোৱে মই কৈছোঁ যিজন শিক্ষকে ল'ৰাটোৰ ওপৰত ইমান অত্যাচাৰ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিলে তেওঁ উচিত শাস্তি দিব লাগে ফাঁচি দিব লাগে আমাৰ কপাহতলী ৰাইজে সেইটো বিচাৰিছো ন্যায় পাব লাগে ল'ৰাটো এখন বিদ্যালয়ত যদি তেনেকে শিক্ষকে ল'ৰাৰ ওপৰত ছাত্ৰৰ ওপৰত অত্যাচাৰ কৰিবলৈ লৈছেগে আমি কেনেকৈ ল'ৰাক পঢ়াম আৰু কেনেকৈ আমি সন্তানক ভাল মানুহ হ'ব বুলি স্কুলত দিম হোষ্টেলত ৰাখিম সেইকাৰণে এনেকৈ আৰু এবাৰ হ'ব নালাগে আমি ন্যায় বিচাৰিছো ল'ৰাটোৱে শান্তি পাব লাগে উচিত শাস্তি শিক্ষকজনে পাব লাগে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ দেৱকমল বৰাৰ গ্ৰেপ্তাৰৰ পাছতে পোহৰলৈ আহিছে বহু অকথিত কাহিনী
জেল ফেৰত এজন হাজতীৰ ফোন ৰেকৰ্ডিঙে পোহৰলৈ আনিছে বিস্ফোৰক তথ্য। একাংশ দাগী অপৰাধীৰ সৈতে মিতিৰালি আছিল দেৱকমল বৰাৰ। পলাতক ড্ৰাগছ মাফিয়া আইতুলে দেৱকমলক উপহাৰ দিছিল আইফোন। ড্ৰাগছৰ গোচৰত জেললৈ গৈছিল আইতুল। কাৰাগাৰত দেৱকমল বৰাৰ নিৰ্দেশত বেয়া খাদ্য বনাইছিল কৰ্তৃপক্ষই। কিন্তু কাৰাগাৰৰ পৰিৱেশ নিৰীক্ষণৰ বাবে শীৰ্ষ বিষয়াসকলে খাদ্যৰ মান উন্নত কৰিছিল। খাদ্য বেয়া হোৱাৰ অজুহাতত টকাৰ বিনিময়ত মেচ কৰি থকাৰ সুবিধা কৰি দিছিল। আনহাতে কোনো ডাঙৰ মানুহ জেললৈ আহিলে জেইলাৰে নিজেই ঘৰৰ মানুহৰ লগত যোগাযোগ কৰে কি সুবিধা লাগিব বুলি। কাৰাগাৰৰ কেণ্টিনত দামী হোটেলৰ দৰে উপলব্ধ আছিল সকলো খাদ্য। কাৰাধ্যক্ষ দেৱকমল বৰাৰ কৃপাতে টকা দিলেই পচন্দৰ সুৰাৰ পৰা আৰম্ভ কৰি সকলো সুবিধাই লাভ কৰিছিল কয়দীয়ে জেলত। মিতিয়ালি কৰি সিহঁত মানে সিহঁতে ডাইৰেক্টলি পইচাটো নিবিচাৰে। সিহঁতে কয়দি সিহঁতৰ হতুৱাই থৈ মানুহবিলাকক মানে হেৰি কৰে, এপ'ৰ্চ কৰে মানে কথাটো। আচলতে অকল জেলৰো নহয়, ছুপাৰিনটেণ্ডেণ্টো তাৰ লগত জড়িত। আপোনাৰ হয়তো পাৰ্চেণ্টেজটো কম পায় ছুপাৰিনটেণ্ডেণ্ট বিলাকে। চুমি বৰাহঁত গৈছিলে ধৰক, মানে যিবিলাক মাৰোৱাৰী কিছুমান পাৰ্টি যায়, মানে যিবিলাক টকা থকা মানুহ সেইবিলাককে মই VIP হিচাপে কৈছো। সেইবিলাক যেতিয়া যায় সিহঁতৰ ঘৰৰ মানুহৰ খানা আনকি সিহঁতৰ ছুপাৰিনটেণ্ডেণ্টৰ ৰুমত দিয়ে বা জেলাৰৰ ৰুমত ঘৰৰ পৰা টিফিনত আনি দিয়ে, আৰু সেইবিলাক বস্তু সিহঁতে নি খায়। এতিয়া কোনোবা এজন মানুহক ধৰক আজি ধৰক ACS অফিচাৰ কোনোবা এজনীক নিছে নহয়, তাৰ ৰুমতে নি পেলাই প্ৰথমতে কথা পাতিব, ঘৰৰ মানুহৰ লগত কথা পাতাই দিব যে আজি 50,000 টকা দিয়ক, তেতিয়াহ'লে আপোনাৰ ইয়াতে ভালকে মই থাকিব পাৰিম। আইতুলে আপোনাৰ লাখ টকাৰ ওপৰৰ দামী ফোন দিছে, গিফ্ট দিছে আইফোন। সি জেলাৰৰ লগতে বহি থাকে ৰুমত গোটেই দিন। কদৰ্য খানা বনাই নহয়, যিটো মানুহে খাব নোৱাৰিব। সি খাব বনাই কিয় তেনেকে জানিছেনে নাই? মানুহে বেয়াকে বনালেহে মানুহে পেইং গেষ্ট হিচাপে থাকিব তাত, বেলেগৰ লগত, বেলেগ কয়দীৰ লগত, হয় নে নহয়? কেণ্টিনটো আছেনে? কেণ্টিনটো আছিলে তেতিয়া, এতিয়া কি হৈছে মই নাজানো কিন্তু ভিতৰত দেই, মইতো অহা দিন হ'ল, এবছৰে হ'ব এতিয়া। কেণ্টিনটো মানে কিবা তাতে চাওমিন এইবিলাক বস্তু চব পায় আপুনি মুঠতে চব বস্তুৱে পায়, খোৱা বস্তু মুঠতে। বোকাখাটত ডাম্পাৰৰ খুন্দাত কণমানি ছাত্ৰৰ মৃত্যু। বালি ভৰ্তিত ডাম্পাৰে মহতিয়াই নিলে কণমানি ছাত্ৰক। ডাম্পাৰৰ খুন্দাত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰৰ মৃত্যু। বিৰাজ মুণ্ডা নামৰ কণমানি ছাত্ৰজনৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে উত্তপ্ত পৰিস্থিতি। দুৰ্ঘটনা সংঘটিত কৰা AS05 AC 7145 নম্বৰৰ ডাম্পাৰখন জব্দ কৰা হৈছে। চৌদিশে ডাম্পাৰৰ দৌৰাত্মত এটাৰ পিছত আনটো অঘটন, এটাৰ পিছত আনটো দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে বহুজনে। ৰাজ্যৰ চুকে কোণে কেৱল ডাম্পাৰৰ দৌৰাত্ম। এয়া বোকাখাটত ডাম্পাৰৰ খুন্দাত কণমানি ছাত্ৰৰ মৃত্যু কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা। বালি ভৰ্তি এই ডাম্পাৰখনে মহতিয়াই লৈ যায় কণমানি ছাত্ৰক। ডাম্পাৰৰ খুন্দাত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰজনৰ মৃত্যু হয়। বিৰাজ মুণ্ডা নামৰ কণমানি ছাত্ৰজনৰ থিতাতে মৃত্যু হোৱাত ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰায় 7:30মান বজাত আমাৰ ইয়াতে এখন LP স্কুল আছে, অংগনবাদী স্কুল আছে, আৰু সদায় ছাত্ৰ ছাত্ৰী ইয়াত পাৰ হৈ বিদ্যালয় পাঠদান কৰে। আজি ঘপককৈ কণমানি আমাৰ অংগনবাদীৰ ছাত্ৰ বিৰাজ মুণ্ডাৰ এক্সিডেণ্ট হ'ল। এক্সিডেণ্টখন কৰা গাড়ীখন হৈছে আমাৰ বালিকৰিহে অনা এখন ট্ৰাক। সেই ট্ৰাকতে আমাৰ কণমানি শিশুটি প্ৰাণ হেৰুৱাবলগীয়া হ'ল। তাৰ কাৰণে আমি অশেষ গভীৰ দুখ প্ৰকাশ কৰিছোঁ বিখনাবাসী ৰাইজ আৰু সকলো ৰাইজে, যাতে এই ট্ৰাকখনৰ যি ধৰা পৰিছে তাৰ কাৰণে এটা প্ৰশাসনীয় ব্যৱস্থা যাতে কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। একেদৰে মহানগৰীতো ডাম্পাৰৰ খুন্দাত বাইক আৰোহীৰ মৃত্যু। জালুকবাৰীত ৰেডিশ্যন ব্লুৰ সমীপত মাজনিশা ভয়ংকৰ দুৰ্ঘটনা। দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিয়ে বাইক আৰোহীক। ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত আন এজন আৰোহী। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS018C5397। এই দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হয় যান বাহন আৰক্ষী। দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ AS14U0782।
ডাম্পাৰৰ খুন্দাত নিহত বাইক আৰোহীজনৰ পৰিচয় অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত আজি কেবিনেটত হ'ব আলোচনা। পৰৱৰ্তী তদন্ত সন্দৰ্ভত কেবিনেটত লোৱা হ'ব সিদ্ধান্ত। কাইলৈ পুৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিব SITৰ প্ৰতিবেদন। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তদন্তত ওলাইছে 10% গুৰুতৰ তথ্য। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ হাতত গোচৰটো গ'লে আৰু অধিক তথ্য ওলাই পৰিব। এই মন্তব্য মুখ্যমন্ত্ৰীৰ। আজি আমাৰ কেবিনেটত এই বিষয়ে আলোচনা হ'ব আৰু কেবিনেটে পৰৱৰ্তী তদন্তৰ ৰাস্তা নিৰ্ণয় কৰিব। দ্বিতীয়তে এই গোটেই যিটো এটা ষড়যন্ত্ৰ ভাৰতক দুৰ্বল কৰা, ই এটা বিৰাট ডাঙৰ ষড়যন্ত্ৰ অসম চৰকাৰে তেনেকৈ ভাবে আৰু তাৰ কেন্দ্ৰীয় ভূমিকাত পাকিস্তানৰ এজন নাগৰিক আৰু এগৰাকী ব্ৰিটিছ নাগৰিক জড়িত হৈ আছে। চেণ্ট্ৰেল ৰোল যাক আমি আৰু ব্ৰিটিছ নাগৰিকগৰাকী এগৰাকী সংসদৰ পত্নী। এই যিটো তদন্ত, এই তদন্ত আৰু বহুত আগবাঢ়িব এবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত পালে, কাৰণ আমাৰ ই এটা সীমিত, কিন্তু সীমিতভাৱেই যিমানখিনি আমি গোট খুৱাইছোঁ সেইখিনিয়ে যথেষ্ট গুৰুতৰ। আৰু যেতিয়া ই আগবাঢ়ি যাব NIA বা আমাৰ IB বা CBI যেতিয়া ইয়াক হাতত ল'ব, মই ভাবোঁ যে ই আৰু বহুত দূৰ আগুৱাই যাব। এতিয়াতো আমি যিখিনি কৰিছোঁ মই ভাবোঁ 10%, 90% ওলাবৰ কাৰণে বাকী আছে। চাওক, মোৰ দলটো এইটো কোনো পলিটিক্স নহয়, এইটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ কাৰণে আমি কৰা এটা তদন্ত। মই ভাবোঁ যে ইয়াৰ পৰা পলিটিক্সত কিবা ইম্পেক্ট পৰিব নপৰিব সেইটো গৌণ। ৰাষ্ট্ৰৰ সুৰক্ষাটোৱে হৈছে মুখ্য, গতিকে ৰাষ্ট্ৰৰ সুৰক্ষাৰ কাৰণে আমি কাম কৰিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াৰ 2-4টা বক্তব্য, যেনেকৈ আপোনালোকৰ লোকেল TV চেনেলবিলাকত তেওঁ ইণ্টাৰভিউ দিছিল এটা সময়ত, যিমানবিলাক তথ্য দিছিলে গোটেই তথ্যবিলাক ভুল। মেঘালয় ট্ৰেজেডিত নিহত শ্ৰমিকৰ সংখ্যা 25 জনলৈ বৃদ্ধি। নিহত 25 জন শ্ৰমিকৰ 8 জনেই অসমৰ বুলি চিনাক্ত কৰা হৈছে। নিহত 6 জন শ্ৰমিক কাছাৰ জিলাৰ কাটিগড়াৰ বুলি জানিব পৰা হৈছে আৰু এজন শ্ৰীভূমিৰ বুলি চিনাক্ত কৰা হৈছে। কাছাৰৰ কাটিগড়াত নিহত 6 শ্ৰমিক হ'ল ক্ৰমে আনোৱাৰ হুছেইন, দিলৱাৰ হুছেইন, ফাৰুক আহমেদ, পুৰঞ্জন বৈষ্ণৱ, নিকুঞ্জ বৈষ্ণৱ, কৃষ্ণ বৈষ্ণৱ। ইয়াৰে আনোৱাৰ হুছেইন আৰু দিলৱাৰ হুছেইন সম্পৰ্কত ভাতৃ। কয়লা খনিৰ বিস্ফোৰণত মৃত্যু হৈছে শ্ৰীভূমিৰ বাজাৰীচৰাৰ আব্দুল মান্নান নামৰ শ্ৰমিকজনৰো। ইপিনে কয়লা খনি বিস্ফোৰণত আহত কাটিগড়াৰ আন 5 জন শ্ৰমিক বৰ্তমানে শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে। কয়লা খনি বিস্ফোৰণৰ ঘটনাত আৰু বৃদ্ধি পাব পাৰে মৃতকৰ সংখ্যা। বৰ্তমানে ঘটনাস্থলীত NDRF, SDRF, আৰক্ষী তথা অগ্নি নিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। মেঘালয় কয়লা খনি বিস্ফোৰণৰ ঘটনাত 2 অভিযুক্তক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জেৰা অব্যাহত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল অবৈধ কয়লা খনিটোৰ 2 স্বত্বাধিকাৰীক। ফৰ্ম চাই ৰমান আৰু সমেহি ৱাৰ নামৰ 2 কয়লা খনিৰ মালিকক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। শুকুৰবাৰে 2 অভিযুক্তক আদালতত হাজিৰ কৰাৰ পিছতে 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। কয়লা খনিত সংঘটিত বিস্ফোৰণৰ পিছতেই মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নিৰ্দেশত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছিল 14/2026 নম্বৰৰ গোচৰ। আৰক্ষীয়ে ৰুজু কৰা গোচৰটোত সন্নিৱিষ্ট কৰা হৈছে BNSৰ 105, 118(2) আৰু 35 ধাৰা। এই ঘটনা সন্দৰ্ভত আৰু কেইবাজনো আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিন।
পুৱা প্ৰাতঃ প্ৰসংগেৰে আৰম্ভ হ'ল অধিৱেশনৰ কাৰ্যসূচী। বাৰ্ষিক অধিৱেশনক লৈ জামুগুৰিহাটৰ ধলাই বিলত এক উখল মাখল পৰিৱেশ। বান্ধৱ বাপ আই মাতৃসকলৰ হৰিনামৰ ধ্বনিত দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। অধিৱেশনৰ প্ৰথম নিশা মহাপুৰুষ দুজনাৰ ৰচিত 3খনকৈ নাট প্ৰদৰ্শন কৰা হয়। আজি শংকৰ সংঘৰ অধিৱেশনলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। অধিৱেশনস্থলীত ধ্বনিত হৈছে জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। আমি উপস্থিত আছো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত আৰু বিশেষ প্ৰতিনিধি শিবিৰৰ এয়া দৃশ্য। এই প্ৰতিনিধি শিবিৰত যিসকল মহিলা আছে চাহ তামোল বা অন্যান্য কামত ব্যস্ত হৈ আছে, তেওঁলোকে নাম ধৰি এনেধৰণে নিজকে মত্ত কৰা দেখিবলৈ পোৱা গৈছে। এয়া বিশেষ প্ৰতিনিধি শিবিৰৰ ভিতৰৰ দৃশ্য। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৫৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ এয়া দৃশ্য। এয়া মই দেখুৱাই আছো। এয়া বিশেষ প্ৰতিনিধি শিবিৰৰ মাজভাগৰ দৃশ্য। এইসকল আই মাতৃ বাপ বান্ধৱ যিসকল আছে, তেওঁলোকে ইয়াত নিজৰ কামৰ মাজতো এনেধৰণে হৰিনাম জুৰি নিজকে আচলতে ভকত বৈষ্ণৱৰ সৈতে বিলীন হোৱাৰ এক যি আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিছে এওঁলোকে। এয়া হৈছে বিশেষ প্ৰতিনিধি শিবিৰৰ দৃশ্য।
শ্ৰীমন্ত শংকৰদেৱ সংঘ জয় 95 সংখ্যক বাৰ্ষিক অধিৱেশন। ইয়াত প্ৰতিটো শিবিৰতে ব্যস্ততা দেখিবলৈ পোৱা হৈছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা 95 সংখ্যক শ্ৰীমন্ত শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশনত আহি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত সমবেত হোৱা পৰিলক্ষিত হৈছে। এয়া বিৰদি বাট নোপোৱা পৰিৱেশ। বিভিন্ন প্ৰান্তৰ পৰা বাপ বান্ধৱ আই মাতৃসকল এনেদৰে অধিৱেশনস্থলীলৈ অহা দৃশ্য এয়া। জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এনেদৰে এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। আধ্যাত্মিকতাৰ এক পৰিৱেশ য'ত ভক্তিৰ ৰসত গদগদ হৈ পৰিছে এইসকল ভকত বৈষ্ণৱ আই মাতৃ বাপ বান্ধৱ সকলো। এয়া পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পৰা। পুৱাৰে পৰাই অগণন ভক্তৰ অগণন আই মাতৃৰ বাপ বান্ধৱৰ আগমন ঘটা পৰিলক্ষিত হৈছে এই অধিৱেশনস্থলীলৈ। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকিব বিশেষ কাৰ্যসূচীত। চৌদিশে জগতগুৰুৰ জয়গান, জয়গুৰু শংকৰৰ ধ্বনিৰে এই মুহূৰ্তত উদ্বেলিত হৈ পৰিছে সমগ্ৰ অধিৱেশনস্থলী। হাজাৰ হাজাৰ অতিথি অভ্যাগতক আপ্যায়ন কৰিছে। কেন্দ্ৰীয় সেৱা বাহিনী প্ৰতি মুহূৰ্ততে সাজু হৈ আছে অতিথিসকলক আপ্যায়ন কৰিবলৈ। প্ৰতিটো শিবিৰতে সীমাহীন ব্যস্ততা, সীমাহীন আনন্দ। প্ৰসংগ গণেশপাৰাৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড। অৱশেষত ফটাশিল আৰক্ষীৰ জালত পৰিছে 4জনীয়া ডকাইতৰ গেং। চাঞ্চল্যকৰ ডকাইতি কাণ্ডত জড়িত আছিল 6 দুৰ্ধৰ্ষ ডকাইত। ইয়াৰ পূৰ্বে ৰেকি কৰাৰ অভিযোগত 2জনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। 19 জানুৱাৰীত ব্যৱসায়ী অনিল ডেকাৰ পত্নী আৰু গাড়ী চালকক আক্ৰমণ কৰি লুটি নিছিল নগদ ধনসহ সোণৰ অলংকাৰ। গণেশপাৰাৰ চাঞ্চল্যকৰ ডকাইতিত জড়িত থকাৰ অভিযোগত 4 ডকাইতক এটা গেং 4জনীয়া এটা ডকাইতৰ গেঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে ৰেকি কৰাৰ অভিযোগত 2জনক গ্ৰেপ্তাৰ কৰা হৈছিল। 6জনীয়া দুৰ্ধৰ্ষৰ ডকাইতৰ দলে এই চাঞ্চল্যকৰ লুটপাট, চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছিল ফুট গধূলিতেই গণেশপাৰাত সংঘটিত কৰিছিল এই ডকাইতিৰ কাণ্ড। মুখত ক'লা কাপোৰ বান্ধি আহিছিল এই দুৰ্বৃত্তৰ দলটো। ৰেকি কৰাৰ অভিযোগত 2জনক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰা হৈছিল আৰু অৱশেষত ফটাশিল আমবাৰীৰ পৰা এই গেংটোক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে। 19 জানুৱাৰীত ব্যৱসায়ী অনিল ডেকাৰ পত্নী আৰু গাড়ী চালকক আক্ৰমণ কৰি লুটি নিছিল প্ৰায় 1.5 লাখ টকা আৰু সোণৰ অলংকাৰ। নিৰ্বাচনৰ প্ৰাক্ষণত মিয়াক লৈ উত্তাল হৈছে ৰাজ্যৰ ৰাজনীতি আৰু তাৰ মাজতে বিতৰ্কিত ইউনুছ তামুলী আৰু মিয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে শিৱসাগৰৰ খিলঞ্জীয়া মুছলমান। শিৱসাগৰৰ জেঙনি কটীয়ালৈ 8 ফেব্ৰুৱাৰীত ইউনুছ তামুলীয়ে 100 মিয়া শ্ৰমিক আনিব বুলি কোৱা মন্তব্যক তীব্ৰ গৰিহণা দিছে খিলঞ্জীয়া মুছলমান সমাজে। লগতে জেঙনি কটীয়ালৈ মিয়া আনিবলৈ দিয়া নহ'ব বুলিও স্পষ্ট কৰি দিছে খিলঞ্জীয়া মুছলমান ৰাইজে। যিটো প্ৰসংগ আনিছে টানি তাত আমাৰ জেঙনিকটীয়াৰ নামটো সন্নিৱিষ্ট হোৱাৰ কাৰণে বিশেষ আমি দুখ পাইছোঁ। যিহেতু এখন শংকৰ আজানৰ দেশ হয়, আমি শংকৰ আজানৰ আদৰ্শত আমি বিশ্বাসী। গতিকে আমি সকলো খিলঞ্জীয়া হয়, গতিকে আমি খিলঞ্জীয়াৰ জেগাত আমি কেতিয়াও আমি মিয়া শ্ৰমিকক আনি ইয়াত এখন যুদ্ধদিশ পৰিস্থিতি আমি কেতিয়াও নিবিচাৰোঁ। আমি আমাৰ লগত আজি বৃহত্তৰ জেঙনিকটীয়া জুম্মা মছজিদৰ সভাপতিসকল আছে, তাৰোপৰি আমাৰ কেইবাটাও সংগঠনৰ সভাপতি আৰু সম্পাদকসকল আছে। আমি একাষাৰে এই কথাটো গৰিহণা দিছোঁ আৰু অনাগত দিনত আমি ইউনুছ তামুলীক অনুৰোধ কৰিছোঁ যে এনেকুৱা ধৰণৰ বিতৰ্কিত মন্তব্য কৰি আমাৰ মাজত যি আমি ইয়াত সকলো ধৰ্মৰ জাতি ধৰ্মৰ মানুহ আমি ইয়াত থাকোঁ বাস কৰোঁ, গতিকে এনেকুৱা ধৰণৰ আমাৰ মাজত যাতে বিভেদ সৃষ্টি নকৰে। ইউনুছ তামুলীয়ে যিটো প্ৰসংগ আনিছে টানি তাত আমাৰ জেঙনিকটীয়াৰ নামটো সন্নিৱিষ্ট হোৱাৰ কাৰণে বিশেষ আমি দুখ পাইছোঁ। যিহেতু এখন শংকৰ আজানৰ দেশ হয়, আমি শংকৰ আজানৰ আদৰ্শত আমি বিশ্বাসী। গতিকে আমি সকলো খিলঞ্জীয়া হয়, গতিকে আমি খিলঞ্জীয়াৰ জেগাত আমি কেতিয়াও আমি মিয়া শ্ৰমিকক আনি ইয়াত এখন
গাঁও চহৰ জিলাৰ খবৰত আগবঢ়াইছো হেডলাইন্স। ডুমডুমাৰ ফিলোবাৰীত ছাত্ৰৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি। শিক্ষকৰ প্ৰহাৰত অষ্টম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু হোৱাৰ অভিযোগ। চিকিৎসাধীন অৱস্থাত AMCHত মৃত্যু হৈছিল উৎপল টায়ে। অভিযুক্ত শিক্ষক সঞ্জীৱ শৰ্মাক নিশাই গ্ৰেপ্তাৰ ডুমডুমা আৰক্ষীৰ। দোষীক উচিত শাস্তিৰ দাবীত ডুমডুমা ফিলোবাৰীত টায়াৰ জ্বলাই পথ অৱৰোধ স্থানীয় লোক তথা দল সংগঠনৰ। গুৱাহাটী নগাঁৱৰ পিছত তেজপুৰৰ বিহগুৰিত কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত উত্তপ্ত পৰিস্থিতি। কংগ্ৰেছ নেতৃত্বক বাধা প্ৰদান একাংশ বিজেপি কৰ্মীৰ। গৌৰৱ গগৈ কংগ্ৰেছ গো বেক ধ্বনি প্ৰতিবাদকাৰীৰ। দেশতকৈ মিয়া ডাঙৰ নহয় বুলি কৈ কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ ৰেলীত বাধা প্ৰদান প্ৰতিবাদকাৰীৰ। আজি কেবিনেট বৈঠকত গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত চৰকাৰে ল'ব সিদ্ধান্ত। কাইলৈ পুৱা মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিব SITৰ প্ৰতিবেদন। গৌৰৱ পত্নীৰ বেংক একাউণ্ট এতিয়াও পাকিস্তানত থকাৰ দাবী মুখ্যমন্ত্ৰীৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন। আজি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হৰিনামৰ ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত জামুগুৰিহাটত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। অধিৱেশনস্থলীত ৰাজ্যৰ ভিন্ন স্থানৰ পৰা বাপ বান্ধৱ আই মাতৃৰ ভিৰ। অধিৱেশনৰ প্ৰথম নিশা মহাপুৰুষ দুজনৰ ৰচিদত 3খনকৈ নাট প্ৰদৰ্শন। আজিৰে পৰা T20 ক্ৰিকেট বিশ্বকাপ। কলম্বোত পাকিস্তান আৰু নেডাৰলেণ্ডৰ উদ্বোধনী মেচেৰে আৰম্ভ ক্ৰিকেটৰ মহাৰণ। সন্ধিয়া মুম্বাইত ভাৰতৰ মুখামুখি হ'ব আমেৰিকা। ঠায়ে ঠায়ে টিম ইণ্ডিয়াৰ সমৰ্থকৰ পূজা অৰ্চনা। খানাপাৰাত আত্মনিৰ্ভৰ অসম অভিযান 2.0 প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ। কামৰূপ আৰু কামৰূপ মহানগৰৰ হিতাধিকাৰীক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে আত্মনিৰ্ভৰ অসম 2.0 প্ৰথম কিস্তিৰ ধন। জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠিত হৈছে ধনৰাশি বিতৰণ অনুষ্ঠান। কামৰূপ আৰু কামৰূপ মহানগৰৰ 5,572 গৰাকী হিতাধিকাৰীক সামৰি লৈছে এই আঁচনিত। ৰাজ্যজুৰি 74,036 গৰাকী সম্ভাৱ্য উদ্যোগীয়ে লাভ কৰিব এই আঁচনিৰ ধন। আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত সাধাৰণ শাখাত প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 2 লাখকৈ টকা। 2 লাখ টকাৰ 50% অনুদান আৰু 50% সুদবিহীন ঋণ। আনহাতে বৃত্তিগত শাখাৰ অধীনত হিতাধিকাৰীয়ে লাভ কৰিব 5 লাখকৈ টকা। এইবাৰ চেক গ্ৰহণ কৰিব অভিজিত ঠাকুৰীয়াৰ পিছত চেক গ্ৰহণ কৰিব দীপু ডেকাই। আজিকালি আমাৰ ল'ৰা ছোৱালীবিলাকক এটা বদনাম কৰা হৈছে যে আমি কাম নকৰোঁ। ক'লে কি কয়, যেতিয়া অসমত কেতিয়াবা আপাৰ আছামৰ পৰা আমাৰ অচিনাকি মানুহবিলাকক পঠাই দিয়ে, তেতিয়া অচিনাকি মানুহবিলাকে কি কৰে যে আমি কাম নকৰিলেতো অসম বন্ধ হৈ যাব, আমিয়ে অসমৰ মালিক। আজি আপোনালোকে চাব, বাংলাদেশৰ পৰা অহা, অসমৰ খিনি নহয়, বাংলাদেশৰ পৰা অহা মিয়া মুছলমানবিলাকে কি কয় যে আমি কাম নকৰিলেতো অসমত কোনে কাম কৰিব, আমিহে কাম কৰোঁ। তেওঁলোকে এটা কথা নকয় যে অসমীয়া ল'ৰা ছোৱালীবিলাকেতো আজিকালি কোনো কাম নকৰে, আমি কাম নকৰিলে কৰা মানুহ কোন আছে? আমি যদি ৰাস্তা নবনাওঁ, লেবাৰ ক'ত আছে? আমি যদি খেতি নকৰোঁ, খেতি কৰা মানুহ কোন আছে? আমি যদি দালি ভাত, আমি যদি চাউলৰ উৎপাদন নকৰোঁ, অসমীয়া মানুহে ক'ৰ পৰা খাব? এটা অসমত ধাৰণাৰ সৃষ্টি কৰা হৈছে যে অসমীয়া মানুহে আজিকালি কাম নকৰে। আমি কি কৰোঁ যে তোমালোকে কাম কৰিবা, আমি তোমালোকৰ ওপৰত খাম। আমাৰ নিজৰ ৰাজ্যখনতে এনেকুৱা অপমান আমি সহ্য কৰিব পাৰোঁ নেকি? কোনে মাছৰ বেপাৰ কৰিব? বোলে মাছ আমিহে, পুখুৰী আমাৰহে আছে, আমিহে দিম। খেতি কোনে কৰিব? বোলে আমিহে খেতি কৰিম। বোলে অসমীয়া মানুহৰ ঘৰত খেতি পথাৰ আছে, কিন্তু শ্ৰম কৰা মানুহবোৰ কোন হ'ব? বোলে মিয়া মুছলমান নাহিলেতো কোনেও খেতিও কৰিব নোৱাৰে, আমাৰতো খেতি পথাৰবিলাকত খেতিয়ে নহ'ব। আৰু বহুত পৰিমাণে হয়ো আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে কাম নকৰাৰ বদনামৰ সুযোগ লৈ মানুহবিলাক আমাৰ অসমত আহিলে যে আমি কাম কৰিম, নোযোৱা হ'ল। এজন মানুহৰ ল'ৰা ছোৱালী কিমান হ'ব? 7জন 8জন হ'ব। দুদিন পিছত
গাঁওখনত আপুনি মাইনৰিটি হৈ গ'ল। দুদিন পিছত নামঘৰৰ কাষতে আৰু কিবা পাতি ল'ব, মন্দিৰৰ কাষতে আৰু কিবা পাতি ল'ব। লাহে লাহে আমাৰ মাটি ভেটি নোহোৱা হ'ব। তেনেকুৱা কিমান জাগাত হ'ল? আজি অসমৰ 30% এৰিয়াৰ পৰা আমি উঠি গুচি আহিলোঁ। বৰাক উপত্যকা যদি বাদ দিওঁ, এতিয়া আমাৰ হাতত হাৰ্ডলি 50% জাগা আমাৰ হাতত আছে। কিয়? আমি কাম নকৰাৰ কাৰণে আমি উঠি উঠি আহি থাকিলোঁ। আজি আপোনালোকে চাব, গুৱাহাটীৰ ফ্লাইঅভাৰবিলাকৰ তলত এদিনত কিমান বিক্ৰী হয়? এদিনত নাই বুলিও 70,000 টকাৰ পৰা 1 লাখ টকা বিক্ৰী হয় এদিনত। কিন্তু ফ্লাইঅভাৰবিলাকৰ তলত কোন বহি আছে? কোনোবা অসমীয়া ল'ৰা ছোৱালী আছে? কোনবা আছে? এই পৰিৱেশটো আমি বদলাব পাৰিম নে নোৱাৰিম? আমি যদি বদলাব নোৱাৰো, এদিন এইখন অসমত আমি কোনেও থাকিব নোৱাৰিম। হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসম পুলিচত যিমান চাকৰি হ'ল, মই গৌৰৱেৰে ক'ব পাৰোঁ 95% আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। এডিআৰিত যিমান চাকৰি হ'ল, মই গৌৰৱেৰে সৈতে ক'ব পাৰোঁ 92% আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। যোৱা 5 বছৰত প্ৰশাসনে অসমীয়া জাতিৰ কাৰণে ভাবিব নোৱাৰা কাম কৰিছে। আপোনালোকে কেতিয়াবা এডিআৰিৰ লিষ্টখন ল'ব, কেতিয়াবা নতুনকৈ পুলিচত হোৱা চাকৰিৰ লিষ্টখন ল'ব, অচিনাকি মানুহ ইয়াত নায়েই। এনেকুৱা কাম সাহসেৰে কোনো চৰকাৰে আগত কৰিব পৰা নাছিল। আজিও আমি ইয়াত লোন দিছোঁ, অচিনাকি মানুহ 5,000ৰ ভিতৰত 200। সাহসেৰে জাতিটোৰ কাৰণে কাম কৰা এইখনেই প্ৰথম চৰকাৰ যোনে একো ভয়ে নকৰে, কৰিছোঁ। ইউথৰ বাবে আৰু ডেকা ল'ৰা ছোৱালীৰ কাৰণে এটা ভাল গোল্ডেন সুযোগ নিজৰ জীৱনটো আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰীয়ে বহুত ডাঙৰ এটা সুযোগ দিছে। যিহেতু সেইকাৰণে মই ভাবিছোঁ এইবিলাক সুযোগটো লৈ কেনে ভাল নিজৰ বিজনেছটো আগলৈ আগবঢ়াই আৰু ভালকৈ আগবঢ়াই লৈ যালে আৰু মুখ্যমন্ত্ৰী আৰু স্কিম আছে সেইবিলাকো প্ৰভাইড কৰিব। চৰকাৰী চাকৰি নহ'লেও তেখেতে এনেকুৱাকৈ সহায় আগবঢ়াইছে যে আমি চাকৰিৰ আশাত থাকিলেতো নহ'ব, সকলোৱেতো চাকৰি নাপাব বা সেইখিনি সক্ষমতা হয়তো সকলোৰে নাথাকে। ব্যৱসায়ৰ জৰিয়তে মানে আমি আগবাঢ়ি যাব পাৰোঁ, এইটোৱে আশা কৰিছোঁ। আৰু আগলৈও যাতে এনেকুৱা ধৰণে আমাক সহায় আগবঢ়াব পাৰে, সেইখিনিয়ে ধন্যবাদ জনাইছোঁ আৰু তেখেতক। তেখেতৰ এই পদক্ষেপ খুবেই উল্লেখনীয় আৰু খুবেই ভাল, কাৰণ আমি ক্ষুদ্ৰ ব্যৱসায়ী কৰি আছোঁ। মোৰ এখন সৰু পাৰ্লাৰ আছে, মই এখন চলাই আছোঁ। তেওঁৰ এই সহযোগিতাৰ কাৰণে মই পাৰ্লাৰখন আৰু অলপমান আগুৱাই লৈ যাব পাৰিম। আৰু মামা বুলিয়ে কওঁ তেখেতক, তেখেতে বহুত ভাল কাম কৰি আছে আৰু অসমখনক বহুত আগলৈ লৈ যাই আছে বুলি মই ভাবোঁ, আৰু আগলৈ যাব বুলি মই ভাবোঁ। ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা অন্তৰ্বৰ্তীকালীন বাণিজ্য চুক্তিৰ ৰূপৰেখা প্ৰকাশ। এই বাণিজ্য চুক্তিৰ অধীনত দুয়োখন দেশৰ বহুকেইটা সামগ্ৰীৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰি দুমুখীয়া বাণিজ্য বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ বাবে বিগত বছৰৰ আগষ্ট মাহত ভাৰতৰ ওপৰত আৰোপ কৰা 25% শুল্ক আঁতৰাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দেশখনে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীয়ে মস্কোৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেল আমদানি বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছে। এই অন্তৰ্বৰ্তীকালীন চুক্তিৰ জৰিয়তে ভাৰতীয় ৰপ্তানিকাৰক, বিশেষকৈ MSME, কৃষক আৰু মাছমৰীয়াসকলৰ বাবে 30 ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ বজাৰ মুকলি হ'ব। আনহাতে ভাৰতীয় সামগ্ৰীৰ ওপৰত আমেৰিকাৰ শুল্ক পূৰ্বৰ 50%ৰ তুলনাত 18%লৈ হ্ৰাস পাব। এক যৌথ বিবৃতি অনুসৰি দুয়োখন দেশে ৰূপৰেখা তৎকালীনভাৱে কাৰ্যকৰী কৰিব আৰু পাৰস্পৰিকভাৱে লাভজনক দ্বিপাক্ষিক বাণিজ্য চুক্তি সম্পাদনৰ লক্ষ্যৰে অন্তৰ্বৰ্তীকালীন চুক্তিখন চূড়ান্ত কৰাৰ দিশত কাম কৰিব। বিবৃতি অনুসৰি ভাৰতে আমেৰিকাৰ সকলো ঔদ্যোগিক সামগ্ৰীৰ লগতে পশু খাদ্যৰ বাবে ৰঙা জলকীয়া, বাদাম, সতেজ ফল, সৰিয়হৰ তেল, ৱাইন আৰু স্পিৰিট আৰু অতিৰিক্ত সামগ্ৰীকে ধৰি বহুতো আমেৰিকান খাদ্য আৰু কৃষিজাত সামগ্ৰীৰ ওপৰত শুল্ক বাতিল বা হ্ৰাস কৰিব। চুক্তিখনৰ মূল চৰ্ত অনুসৰি আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ আমদানি শুল্ক 18%লৈ হ্ৰাস কৰিব আৰু শুল্ক হ্ৰাসে ভাৰতৰ বস্ত্ৰ আৰু পোছাক, চামৰা আৰু জোতা, প্লাষ্টিক আৰু ৰাবৰ, জৈৱিক ৰাসায়নিক পদাৰ্থ, ঘৰুৱা সজ্জা, শিল্পকৰ্ম আৰু কিছুমান যন্ত্ৰপাতি আদিৰ ৰপ্তানি বৃদ্ধিত সহায় কৰিব।
কোকৰাঝাৰত উৎপাদিত আদা হালধি বিদেশলৈ ৰপ্তানি আমেৰিকা জাপান জাৰ্মানী চীন সহ বিশ্বৰ 30খনকৈ দেশলৈ ৰপ্তানি হয় বড়োলেণ্ড এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীৰ আদা আৰু হালধি প্ৰথমবাৰৰ বাবে জৈৱিক আদা হালধি বিদেশলৈ ৰপ্তানি কৰিবলৈ সাজু হৈছে বড়োলেণ্ড এগ্ৰ অৰ্গেনিক নামৰ স্থানীয় থলুৱা কোম্পানীটোৱে 2017 চনত কোকৰাঝাৰত স্থাপন কৰা হৈছিল বড়োলেণ্ড এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীটো স্থানীয় কোম্পানীটোৰ সঞ্চালক হৈছে আতিশ বসুমতাৰী এই কোম্পানীটোৰ অধীনত আছে কোকৰাঝাৰৰ বিভিন্ন অঞ্চলৰ 1000 খেতিয়ক কেৱল জৈৱিক পদ্ধতিৰে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ হালধি আৰু আদা উৎপাদন কৰিবলৈ সক্ষম হৈছে থলুৱা কৃষকসকলে প্ৰথমবাৰলৈ বিদেশলৈ ৰপ্তানি হ'ব বড়োলেণ্ড এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰৰ দ্বাৰা উৎপাদিত জৈৱিক কেঁচা হালধি আৰু আদা ইয়াৰ বাবে ৰাজস্থানৰ যোধপুৰৰ সেভ দ্য নেচাৰ নামৰ কোম্পানীটোৰ সৈতে বুজাবুজি চুক্তিৰ মাধ্যমত আমেৰিকালৈ প্ৰেৰণ কৰিব মেঘা 1 নামৰ ব্ৰেণ্ডৰ জৈৱ আদা হালধি চলিত বৰ্ষত বড়োলেণ্ড এগ্ৰ অৰ্গেনিক কোম্পানীটোৱে 170 মেট্ৰিক টন হালধি আৰু 200 মেট্ৰিক টন আদা ৰপ্তানিৰ বাবে সুযোগ লাভ কৰিছে আজিৰে পৰা টি20 ক্ৰিকেট বিশ্বকাপ পুনৰ বিশ্ব চেম্পিয়নৰ লক্ষ্যৰে আজিৰে পৰা অভিযানত নামিব মেন ইন ব্লু আমেৰিকাৰ বিৰুদ্ধে আজি টি20 বিশ্বকাপৰ অভিযানত আৰম্ভ কৰিব দুৰ্দান্ত ফৰ্মত থকা টিম ইণ্ডিয়াই মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত সন্ধিয়া 7 বজাৰ পৰা আৰম্ভ হ'ব খেলখন নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলা দখল কৰি তীব্ৰ আত্মবিশ্বাসী হৈ আছে সূৰ্যকুমাৰ বাহিনী উল্লেখযোগ্য যে এতিয়ালৈকে কোনো এটা দলে ক্ৰমাগতভাৱে দুবাৰ টি20 বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই এইবাৰ সেই অভিলেখ গঢ়াৰ সুবৰ্ণ সুযোগ টিম ইণ্ডিয়াৰ সন্মুখত বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই অৱসৰ লোৱাৰ পিছত ভাৰতৰ যুৱ ব্ৰিগেডে টি20ত নিজৰ আধিপত্য বজাই ৰাখিবলৈ সক্ষম হৈছে সেয়ে এইবাৰ সূৰ্যবাহিনীক খিতাপ দখলৰ প্ৰবল দাবীদাৰ বুলি অভিহিত কৰিছে ক্ৰিকেট বিশেষজ্ঞসকলে টুৰ্ণামেণ্টখন ঘৰত অনুষ্ঠিত হ'লেও টিম ইণ্ডিয়াৰ বাবে যুঁজখন হ'ব কঠিন প্ৰতিযোগিতাত আছে ইংলেণ্ড অষ্ট্ৰেলিয়া দক্ষিণ আফ্ৰিকা নিউজিলেণ্ডৰ দৰে শক্তিশালী দল ইপিনে আজি ভাৰতৰ প্ৰতিদ্বন্দ্বী আমেৰিকাকো সহজভাৱে ল'ব নোৱাৰি বিগত বৰ্ষৰ 9খন টি20ৰ ভিতৰতে 8খনত জয়ী হৈছে আমেৰিকা বিশ্বকাপলৈ অহাৰ পূৰ্বে মোনাংক পেটেলৰ নেতৃত্বাধীন দলটোৱে শ্ৰীলংকাত 3 সপ্তাহৰ প্ৰস্তুতি শিবিৰতো অংশগ্ৰহণ কৰিছিল বিশ্বকাপৰ দৰে ডাঙৰ টুৰ্ণামেণ্টত অঘটন ঘটোৱাৰ যে সামৰ্থ্য আমেৰিকাৰ আছে সেয়া ইতিমধ্যেই তেওঁলোকে প্ৰমাণ কৰিছে ইফালে বিশ্বকাপৰ আৰম্ভণিৰ অন্য এখন খেলত ভাৰতৰ চিৰবৈৰী পাকিস্তান মুখামুখি হৈছে নেদাৰলেণ্ডৰ সৈতে हमारा भारत जीतेगा इंडिया हमारा भारत जीतेगा जीतेगा भाई जीतेगा हमारा भारत जीतेगा इंडिया 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 जीतेगा কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰাক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাছত উঠি 10জন মানুহে পিকনিক খোৱা দি ঘূৰি আছে বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ বটদ্ৰৱাত কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিক লৈও তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ কালি জাতি বচাব গ'ল লগত দেখোন অচিনাকি মানুহবিলাকে আমাৰ মিয়া ভাইসকলেই তাত আছে আৰু তেওঁলোকে লিখিছে নতুন বৰ অসম লিখিব লাগিছিল কি চাউলুং চুকাফাৰ বৰ অসম গতিকে গোটেই কথাটো তেওঁলোকে অপেনলি ডিক্লেয়াৰ কৰিছে যে আমি নতুন অসম বনাম চুকাফাৰ অসমখন নহয় তাৰ পিছত আৰু তেওঁলোক লগত কোন আছে আপোনালোকে নাম এড্ৰেছ ল'ব আৰু তেওঁলোকৰ ঘটনাও কেনেকুৱা কালি নগাঁৱৰ এখন হোটেলত 60 প্লেট ভাতৰ অৰ্ডাৰ দিছে নেতা কেইজনৰ কাৰণে চিকেন ৰাইচ 30 প্লেট আৰু বুথৰ মানুহখিনিৰ কাৰণে দিছে ভেজিটেবল 30খন প্লেট আপোনালোকে নগাঁৱৰ বাইপাছত দোকানখন আছে খবৰ কৰিব এইটো হ'ল কংগ্ৰেছৰ দেখিলে বেয়া লাগে কংগ্ৰেছক ময়ো কংগ্ৰেছত আছিলোঁ ইমান তলত কংগ্ৰেছটো লৈ গ'ল এখন বাছত উঠি ঘূৰি ফুৰিছে
না পিছত মানুহ, না আগত মানুহ, না আগত সম্বৰ্ধনা জনোৱা মানুহ, না জিন্দাবাদ দিয়া মানুহ, বাছখনত উঠি 10জন মানুহে পিকনিক খোৱা টাইপ ঘূৰি আছে। এইটো কি ৰাজনীতি মোৰতো মাথাতে নধৰে। না ক'ৰবাত নামে, না ক'ৰবাত উঠে, 10জন মানুহে তাতে নিজৰ লাষ্টত কাজিয়াও লাগি গৈ আছে। কালি জাতি বচাব গ'ল, লগত দেখোন অচিনাকি মানুহবিলাকে। কংগ্ৰেছ নেতাৰ অশালীন ইংগিতক লৈ সৰব মুখ্যমন্ত্ৰী। পৰিৱৰ্তন যাত্ৰাত ভূপেন বৰা, দেৱব্ৰত শইকীয়াই অশ্লীল ইংগিত দিয়াৰ অভিযোগ। কামাখ্যা মন্দিৰ দৰ্শন কৰি অহাৰ পিছত বাছৰ ওপৰৰ পৰা ভূপেন বৰা, দেৱব্ৰত শইকীয়াই বৰ বেয়া এটা ইংগিত দিছে। মই এইটোৰ ওপৰত আপোনালোকক আজি কেবিনেট ব্ৰিফিঙৰ পিছত মই ক'ম। ইমান বেয়া ইংগিত দিছে, তাৰমানে অসমীয়া মহিলা ছোৱালীসকলক লক্ষ্য কৰি দুইজনে ইমান বেয়া ইংগিত দিছে। পাৰ্টীয়ে যদি তেওঁলোকক এক্সপেল নকৰে, মইতো ভাবোঁ অসমীয়া মানুহৰ তাত তেওঁলোক সোমাব নোৱাৰিব। অসমীয়া নহয়, কাৰোতে সোমাব নোৱাৰিব, কাৰণ মহিলাৰতো আৰু কোনো জাতি নাই। ইমান আপোনালোক টিভিসকলে এইটো দেখুওৱা নাই। আজি দিল্লীৰ পৰা মোক কাটিংটো পঠাই দিছে এজন সাধাৰণ মানুহে, যে আসাম মে এছে ভি হোতে। কোনোবা হপাই মহিলাই তেওঁলোকক কিবা কৈছিলে যে ভোট নিদিওঁ বা কিবা তলৰ পৰা হয়তো চিঞৰিছিলে, তাৰ উত্তৰত তেওঁলোকে যিটো ইংগিত দিছে, ভাবিব নোৱাৰা বেয়া ইংগিত। আৰু আপোনালোকে কিয় সেইটো টিভিটো চলোৱা নাই, পৰ্টেলতো চলোৱা নাই মই নাজানো, বা আপোনালোকৰ নজৰতে পৰা নাই নেকি। ইমান বেয়া বিভৎস ঘৃণনীয় ইংগিত দিছে, ভাবিব নোৱাৰি। তেওঁলোকে বুজি নাপায় গোটেই হাতীগাঁৱৰ গোটেই হোটেলবিলাক কংগ্ৰেছী লিডাৰবিলাকৰ হয়নে নহয়? গোটেই হোটেলবিলাক কংগ্ৰেছৰ লিডাৰবিলাকৰ হয়নে নহয়? আৰু গড়ৰ খৰ্গৰ পইচাবিলাক ক'ত আছে, সেইটোৰোতো এটা হিচাপ হ'ব লাগিব। সেইকাৰণে ভাই আমাক এনে টানা টুনা নকৰিবা। ইলেকশ্যন খেল যি ঘাৰক বেলেগ কথা, এইবিলাক কি বাচ্চাৰ কাম কৰি আছে। ক'তোৱে নিদিয়ে। কিন্তু কালি মই ভাল পালোহেঁতেন, বৰদোৱাত গৈছে যদি আবিৰ্ভাৱ ক্ষেত্ৰখনো এবাৰ চাই আহিলেহেঁতেন। সেইখন চাব আকৌ সাহস নহ'ল। ভালোতো চাব লাগে না, নে অকল বেয়াটো চাব লাগে? সেইকাৰণে কংগ্ৰেছৰ ইলেকশ্যন খেলাৰো পৰিৱেশ নাই। এইবাৰ আপোনালোকে চাব অসমীয়া মানুহে কিমান ডাঙৰ শাস্তি দিব কংগ্ৰেছক। ও अंदर में एक व्यक्ति है, वो दिन में 3 केजी मटन खाते हैं। बास का अंदर में ऐसा एक नेता है जिसको 3 केजी मटन चाहिए। ब्रेकफास्ट शुरू करता है पुलाव और मटन से, तो अंदर में खाएगा तो कहाँ रुकेगा? तो आप लोग खबर कीजिए, और बास में एक व्यक्ति है जो सुबह का ब्रेकफास्ट पुलाव और मटन से शुरू करता है, दूसरा मांस भी खाते हैं, उसका नाम नहीं लेता हूं मैं। তামোলপুৰত দিন দুপৰতে ভূ মাফিয়াৰ সন্ত্ৰাস। এক্সেভেটৰ লৈ খিলঞ্জীয়া লোকৰ নিৰ্মীয়মান পকী ঘৰ আৰু গোহালি ভাঙি লণ্ডভণ্ড কৰে ভূ মাফিয়াই। দুলাল পাটোৱাৰী নামৰ এজন লোকৰ পৈতৃক সম্পত্তি দখল কৰাৰ অভিযোগ। পূব কচুকাটাৰ ৰূপজ্যোতি স্বৰ্গীয়াৰী নামৰ এজন লোকৰ বিৰুদ্ধে ভূমি দখলৰ চেষ্টা কৰাৰ অভিযোগ। 1990 চনৰ পৰাই ভূ মাফিয়াৰ চক্ৰই ভুৱা নথি পত্ৰেৰে ভূমি দখলৰ চেষ্টা চলাই থকা গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ন্যায় আৰু নিৰাপত্তাৰ দাবীত তামোলপুৰ জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী দুলাল পাটোৱাৰীয়ে। স্বৰ্গীয়াৰীয়ে কিছু ব্যক্তিৰ জৰিয়তে তেওঁ বুলডোজাৰেৰে মোৰ সেই গৃহটো সম্পূৰ্ণভাৱে ভাঙি চুৰমাৰ কৰি দিয়ে। লগতে গৰুৰ কাৰণে খেৰ আছিলে, খেৰবিলাকো লণ্ডভণ্ড কৰি চুৰমাৰ কৰি দিছে। গতিকে সেনেস্থলত মই যিখিনি আইনগতভাৱে মই প্ৰশাসনিকৰ যোগেদি এটা কেছো ৰুজু কৰা হৈছে। লগতে DC বা আমাৰ SP মহাশয়কো মই আবেদনখিনি জনাইছোঁ। গতিকে শেহতীয়াভাৱে মই এতিয়া আমাৰ পৰিয়ালটো যেন তাত বাচি থাকিব পাৰিম, তাৰ কাৰণে আমাৰ এটা নিৰাপত্তাজনিত কাৰণত আমি ভুগি আছোঁ। গতিকে সেয়েহে মই ৰাইজৰ জ্ঞাতাৰ্থে তথা সংবাদ মাধ্যমৰ জৰিয়তে এই অঞ্চলত আমি যাতে খিলঞ্জীয়া হিচাপে আমাৰ যিখিনি অধিকাৰ, এই অধিকাৰখিনি যাতে আমাৰ পৰা বঞ্চিত কৰি নলয়, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।